অখিল গগৈ নকয় কি আৰু নকৰে কি মই অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ। কথা হ'ল যে এই দলবিলাক কংগ্ৰেছৰে সৃষ্ট দল। এতিয়া সময়ে সময়ে তেওঁলোকে নাটকেই কৰে নে কথাৰে কটাকটি কৰে মই নাজানো। এইবিলাক কংগ্ৰেছ সৃষ্ট দল আৰু মই আগতেই কৈছিলোঁ এইবিলাক কংগ্ৰেছৰ সতি সন্তান। আপোনালোকে দেখিছে যে এইবাৰ ৰাইজৰ দলেই হওক জাতীয় পৰিষদে হওক এইবাৰ মাইনাছত গুচি যাব, শূন্যৰ পৰা মাইনাছত যাব আৰু কংগ্ৰেছ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব। এই কথা একেবাৰে স্পষ্ট। কাৰণ আপোনালোকে দেখিলে যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যখনত কিমান সংখ্যক AP আৰু ZPC প্ৰাৰ্থী জয়ী হ'ল। আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাইজে উন্নয়ন বিচাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত হৈছে, উন্নয়ন ত্বৰান্বিত হৈছে। পঞ্চায়তবিলাক যদি আমি মিত্ৰজোঁটেৰে গঠন কৰিব পাৰোঁ তেতিয়া কাম কাজ কৰাত যে সুবিধা হ'ব ৰাইজে এই কথাবিলাক জানে। কাৰণ আজি কি নাই পোৱা ৰাইজে, আজি প্ৰতিটো পৰিয়ালক কম বেছি পৰিমাণে স্পৰ্শ কৰিছে। গতিকে এখন শক্তিশালী পঞ্চায়ত আমাৰ লক্ষ্য। স্বচ্ছ এখন পঞ্চায়ত আমি বিচাৰিছোঁ। মহাত্মা গান্ধীয়ে যি তেনেধৰণৰ পঞ্চায়তী ৰাজৰ কথা কৈছিল, আমি তেনে এখন পঞ্চায়ত আমি প্ৰতিটো অঞ্চলত আমি বিচাৰোঁ, মনে প্ৰাণে কামনা কৰোঁ। আৰু ৰাইজে ইতিমধ্যে মত বান্ধিছে, ৰাইজে উন্নয়নৰ সপক্ষেই মিত্ৰজোঁটলৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু অন্যান্য মিত্ৰ শক্তি আমাৰ লগত আছে, সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিব, আশীৰ্বাদ দিব, মৰম কৰিব। অখিল গগৈ নকয় কি আৰু নকৰে কি মই অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ। কথা হ'ল যে এই দলবিলাক কংগ্ৰেছৰে সৃষ্ট দল। এতিয়া সময়ে সময়ে তেওঁলোকে নাটকেই কৰে নে কথাৰে কটাকটি কৰে মই নাজানো। এইবিলাক কংগ্ৰেছ সৃষ্ট দল আৰু মই আগতেই কৈছিলোঁ এইবিলাক কংগ্ৰেছৰ সতি সন্তান। আপোনালোকে দেখিছে যে এইবাৰ ৰাইজৰ দলেই হওক জাতীয় পৰিষদে হওক এইবাৰ মাইনাছত গুচি যাব, শূন্যৰ পৰা মাইনাছত যাব আৰু কংগ্ৰেছ শূন্যৰ পৰা মহাশূন্যলৈ গতি কৰিব। এই কথা একেবাৰে স্পষ্ট। কাৰণ আপোনালোকে দেখিলে যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যখনত কিমান সংখ্যক AP আৰু ZPC প্ৰাৰ্থী জয়ী হ'ল। আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাইজে উন্নয়ন বিচাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত হৈছে, উন্নয়ন ত্বৰান্বিত হৈছে। পঞ্চায়তবিলাক যদি আমি মিত্ৰজোঁটেৰে গঠন কৰিব পাৰোঁ তেতিয়া কাম কাজ কৰাত যে সুবিধা হ'ব ৰাইজে এই কথাবিলাক জানে। কাৰণ আজি কি নাই পোৱা ৰাইজে, আজি প্ৰতিটো পৰিয়ালক কম বেছি পৰিমাণে স্পৰ্শ কৰিছে। গতিকে এখন শক্তিশালী পঞ্চায়ত আমাৰ লক্ষ্য। স্বচ্ছ এখন পঞ্চায়ত আমি বিচাৰিছোঁ। মহাত্মা গান্ধীয়ে যি তেনেধৰণৰ